ছাত্ৰ ছাত্ৰীসকল এইটো ভিডিঅ'ত আলোচনা কৰিম ত্ৰিকোণমিতিৰ পৰিচয় লেচনৰ নাম অনুশীলনী 8.1 সো 1 নম্বৰ কৈছে ত্ৰিভুজ ABC ত্ৰিভুজৰ বিকোণ সমকোণ আৰু AB 24 সেন্টিমিটাৰ BC 7 সেন্টিমিটাৰ হলে তলত দিয়াবিলাক উলিওৱা সো ইয়াৰ কাৰণে আমি কি কৰিম নাম্বাৰ 1 ৰ 8.1 ৰ আমি সমাধান কৰি আছো ফাৰ্স্টত আমি ত্ৰিভুজ এটা বনাম ত্ৰিভুজটোৰ নাম দিছে সমকোণী ত্ৰিভুজ আৰু ত্ৰিকোণমিতিৰ লেচনত সমকোণী ত্ৰিভুজৰ ওপৰতে মেথছ হ'ব গোটেইখিনি মেথছ ABC সমকোণী ত্ৰিভুজৰ বিকোণটো সমকোণ এইটো বিকোণ দিছো এইটো এ বিকোণ সমকোণ কৈ দিছে সি হলে কিনে এটা সোৱা কৈছে ABC ত্ৰিভুজৰ বিকোণ সমকোণ আৰু AB 24 সেন্টিমিটাৰ AB 24 সেন্টিমিটাৰ BC 7 সেন্টিমিটাৰ হলে তলত দিয়াবিলাক উলিওৱা 1 নম্বৰত কৈছে sin A আৰু cos A ওলাবলৈ 2 নম্বৰত sin C cos C ওলাবলৈ কৈছে সো ইয়াত ফাৰ্স্টৰ কাম হৈছে আমি ত্ৰিকোণমিতি ফৰ্মুলা পাইথাগোৰাছৰ সূত্ৰ মাৰিম ইয়াত পাইথাগোৰাছৰ সূত্ৰ যেটো সমকোণী ত্ৰিভুজ হয় পাইথাগোৰাছৰ সূত্ৰ মাৰিম গিভেন আমি লিখিম সলিউশনত given AB equal 24 centimeter BC equal 7 centimeter AC equal what AC দিয়া নাই ঠিক আমি ইয়াত লিখিম পাইথাগোৰাছৰ সূত্ৰ মতে AC equal root over AB square plus BC square মানে অতিভুজ স্কয়ার ইকুয়াল ভূমি স্কয়ার প্লাস উন্নতি স্কয়ার root over AB দি আছে 24 স্কয়ার আৰু BC দি আছে 7 স্কয়ার 24 স্কয়ার মানে হৈছে 576 আৰু 7 স্কয়ার মানে 49 তুমি যদি প্লাস কৰিবা 625 হৈ যাব 625 মানে 25 স্কয়ার 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 ক্যান্সেল স্কয়ার রুট ওভার ক্যান্সেল তুমি পাই গলা 25 সেন্টিমিটার পাই গলা অর্থাৎ পাইথাগোরাছৰ সূত্ৰ দি আমি তিনিটা সাইড দিয়া গম পালো এতিয়া আমাক কি ওলাবলৈ দিছে এ নাম্বাৰ 1 কৈছে sin A ফাৰ্স্ট ওলাম পিছত sin C ওলাম সো sin থিটা মানে হৈছে sin থিটা মানে p/h এটো সো এটো b হল এটো p হল যেটো এঙ্গল এঙ্গলৰ কাৰণে এটো সাইড b এটো p আৰু এটো h কেতিয়াও চেঞ্জ নহয় কিন্তু p আৰু b চেঞ্জ হৈ যায় যদি এঙ্গল ইয়াত কয় b লগত হ'ব যদি এঙ্গল এটো কয় তেতিয়া b ইয়াত হ'ব এতিয়া সোৱা এঙ্গল ইয়াত আছে গতিকে কাৰণে b ইয়াত এতিয়া কি হৈছে sin A sin থিটা মানে p/h p মানে কি bc h মানে ac মানে bc/ac bc কিমান BC হৈছে 7 আৰু AC হৈছে আমাৰ ওলাইছে 25 আমি sin A পালো এতিয়া cos A ওলাও আকৌ এঙ্গল A কৈছে cos থিটা মানে b/h b এর ভ্যালু কিমান 20 b/h মানে ab/ac ab/ac ab কিমান দিয়া আছে ab দিয়া আছে 24 আৰু BC AC দিয়া আছে 25 আমাৰ sin A আৰু cos A ওলাই গল এতিয়া ওলাব লাগে 2 নম্বৰ sin C ওলাব লাগে এতিয়া তোমাক C কোণ ওলাবলৈ কৈছে এতিয়া C কোণ এটো B হৈ যাব আগৰ PB ক্যান্সেল দিলো এতিয়া এটো B এটো P হৈ যাব এদিকে sin থিটা এতিয়া যেটো sin C কৈছে sin থিটা মানে কি p/h কিন্তু এতিয়া P কত আছে P ইয়াত আছে মানে ab/ac h চেঞ্জ নহয় অতিভুজ থিটা চেঞ্জ নহয় ab/ac ab কিমান 24 আৰু ac 25 cos c b/h b এতিয়া cos c কৈছে যেটো b এটো হ'ব এটো সাইড b হ'ব b/h মানে bc/ac bc/ac bc কিমান BC 7
AC 25 এইটো হৈছে তোমালোকৰ নাম্বাৰ 1ৰ সলিউশন এতিয়া আমি আলোচনা কৰিম নাম্বাৰ 2 নাম্বাৰ কোৱেশ্চন 2 নম্বৰ কোৱেশ্চনত কি কৈছে চোৱা এত কোৱেশ্চনটো আমি পঢ়ি লওঁ যে চিত্ৰ 8.13 পৰা এইটো হৈছে চিত্ৰ 8.13 পৰা 10p আৰু কোৱাৰ্টাৰ নিৰ্ণয় কৰা অৰ্থাৎ চিত্ৰটো ইয়াত আমি বনাই লৈছো চিত্ৰটো আমাক দি দিছে এটো p এটো q আৰু এটো সমকোণী ত্ৰিভুজ হয় এটো 12 cm আৰু এটো 13 cm এতিয়া চোৱা আমি জানো তিনিটা সাইড আমি জানিব লাগিব এতিয়া কি কি দিয়া আছে pq দিয়া আছে given pq equal 12 cm আৰু pr equal 13 cm qr আমাৰ দিয়া নাই কি লিখিম পাইথাগোৰাছৰ সূত্ৰ মতে তোমালোকে ফুল লিখি দিবা পাইথাগোৰাছৰ সূত্ৰ মতে আমি জানো অতিভুজ স্কয়ার অতিভুজ মানে কোন এটো সমকোণীৰ সমকোণটো অতিভুজ মানে pr স্কয়ার ইকুয়াল pq স্কয়ার প্লাস qr স্কয়ার এতিয়া চোৱা pr আমাৰ দিয়া আছে কিমান 13 স্কয়ার pq দিয়া আছে 12 স্কয়ার qr আমাৰ ওলাব লাগে qr স্কয়ার এনেকৈ থাকক 13 স্কয়ার মানে হৈছে 169 আৰু 12 স্কয়ার মানে 144 প্লাস qr স্কয়ার এতিয়া 169 নাম্বাৰ কেইটা এক্সেট কৰি 144 ইকুয়াল qr স্কয়ার কিমান হৈ যাব ইয়াত 5 ইয়াত 225 হ'ব qr স্কয়ার মাইনাস কৰোতে 25 মানে 5 স্কয়ার হয় ইকুয়াল qr স্কয়ার 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 ক্যান্সেল দিয়াৰ ফল qr ইকুয়াল আমি 5 পাই গলো মানে তিনটা সাইড আমি পাই গলো এতিয়া কি ওলাবলৈ কৈছে আমাক যেন 10p minus quarter ওলাব লাগে therefore 10p minus cot r tan theta মানে কি আমি জানো অর্থাৎ 10p কৈছে যেহেতু এটো p এঙ্গল কৈছে গতিকে এটো আগৰ কন্ডিশন এটো b হ'ব এটো p হ'ব আৰু এটো h fixed h tan theta মানে আছে p by b কিন্তু এই p 10p এঙ্গলৰ কাৰণে এটো p আৰু এটো b অৰ্থাৎ qr by pq মাইনাস চিহ্নটো দিছো cot r এতিয়া r কৈছে যেতিয়া r কৈছে এটো b হৈ যাব আৰু এটো p হৈ যাব হল এতিয়া আমি এটো কাটি দিছো b এটো p এতিয়া cos থিটা মানে b by p হ'ব b by p মানে b হল এটো qr by pq বেলকেটা বহাই দিও qr কিমান qr হৈছে আমাৰ 5 pq কিমান 12 ইয়াতো qr 5 এই হ'ব pq 12 সো সেম নাম্বাৰৰ পৰা মাইনাস কৰিলে কি হ'ব 0 হৈ যাব অৰ্থাৎ আনসাৰ এটো 0 ওলাল তাৰ পিছত আমি আলোচনা কৰিম কোৱেশ্চন নম্বৰ 3 কোৱেশ্চন নম্বৰ 3 ত কৈছে যদি sin a equal 3/4 তেন্তে cos a আৰু tan a উলিওৱা অর্থাৎ sin a দিয়া আছে 3/4 ইয়াৰ কাৰণে ফাৰ্ষ্টত আমি এটা সমকোণী ত্ৰিভুজ বনাম হল এতিয়া চোৱা a এংগলটো কৈছে ইয়াত sin a এই কাৰণে আমি a টো ইয়াত ৰাখিম b আৰু এটো c ধৰা হল ABC সমকোণী ত্ৰিভুজৰ angle B equal 90 degree এখানে আমি জাস্ট ধরিলাম given দিয়া আছে আমার তাত sin a equal 3/4 তো আমার তাত দিয়া আছে এটা সো sin থিটা এটো a কইছে angle a এটো হৈ যাব b এটো p আৰু এটো s এটা সো যেটো angle a ইয়াত শর্টকে আমি অঙ্কটো কৰিম a sin a আকৌ cos a আৰু tan a ওলাব লাগে গুটেখিনি কি আছে a আছে
যদি এ থাকে গোটেইখিনি এংগুল ছেইম থাকে তেতিয়া বি পি এইবিলাক ফিক্সড হৈ যায়। এতিয়া চাইন এ এতিয়া আমি পি বি দি বুজাব পাৰিম কাৰণ এংগুল এটাই হয়। চাইন থিটা মানে P/H ইকুৱেল 3/4। therefore P ইকুৱেল হৈ যাব 3K, H ইকুৱেল 4K। K মানে হৈছে কি ধ্ৰুৱক, য'ত K ধ্ৰুৱক। মানে যেতিয়া আমি ৰেচিঅ' উঠাই দিওঁ অৰ্থাৎ অনুপাত যেতিয়া আমি উঠাই দিওঁ তেতিয়া এনেকৈ লিখা হয় ধ্ৰুৱক। এতিয়া কি নাই আমাৰ বি নাই, বি ইকুৱেল হোৱাট হ'ল। এতিয়া চোৱা পাইথাগোৰাছৰ সূত্ৰ মতে আমি লিখিব পাৰিম AC স্কোৱাৰ ইকুৱেল অতিভুজ স্কোৱাৰ ইকুৱেল উন্নতি স্কোৱাৰ প্লাছ ভূমি স্কোৱাৰ লিখি দিছোঁ। এছ মানে কিমান 4K স্কোৱাৰ, পি মানে 3K স্কোৱাৰ আৰু বিৰ ভেলু আমি নাজানো। এইটো হৈ যাব 16K স্কোৱাৰ, এইটো হ'ব 9K স্কোৱাৰ আৰু এইটো হ'ব পি স্কোৱাৰ, থাকিব পি স্কোৱাৰ ভেলু আমি নাজানো। 16K স্কোৱাৰৰ পৰা যেতিয়া আমি মাইনাছ কৰিম 9K স্কোৱাৰ কিমান হ'ব তোমালোকে ক'বা। 16K স্কোৱাৰৰ পৰা 9K স্কোৱাৰ গুচি গ'লে 7K স্কোৱাৰ হ'ব ইকুৱেল বি স্কোৱাৰ। এতিয়া আমি যেতিয়া বি স্কোৱাৰৰ পৰা স্কোৱাৰ নাইকিয়া কৰি দিম, বিৰ পৰা স্কোৱাৰটো নাইকিয়া কৰি দিম, এইফালে কি আহি যাব √7K স্কোৱাৰ ইকুৱেল বি। 7 এটা স্কোৱাৰ নম্বৰ নহয় অৰ্থাৎ বৰ্গ সংখ্যা নহয়, গতিকে √7 থাকিবই 7ৰ ওপৰত। কে এটা বৰ্গ আছে কেৰ ওপৰত, গতিকে কে আৰু স্কোৱাৰ কেঞ্চেল হ'ল, কে বাহিৰত ওলাই গ'ল, কে ফ্ৰীডম হৈ গ'ল। এইখিনি নিশ্চয় বুজি পাইছা। এতিয়া আমাৰ সহজ হৈ যাব। এতিয়া আমাৰ চোৱা তিনিটা ছাইড জানো, পি জানো, বি জানো, এই তিনিটা ছাইড আমি এতিয়া জানো। এতিয়া আমাক কি ওলাব লাগে চোৱা, ফাৰ্ষ্টত আমাৰ ওলাব লাগে কছ এ। যিহেতু এ এংগুল এইটো হয় সেইকাৰণে আমি সহজ কৰিছোঁ। কছ থিটা মানে হৈছে কি, কছ থিটা মানে হৈছে B/H। বিৰ ভেলু কিমান √7K, আমি ইয়াত ওলাইছোঁ বিৰ ভেলু √7K বিৰ ভেলু হয়। আৰু এছ মানে কিমান দি আছে 4K, কে কেঞ্চেল, গতিকে কিমান পালা √7/4 পাই গ'লা। এতিয়া আৰু এটা ওলাব লাগে কি আমাৰ tan এ মানে হৈছে তোমাৰ tan থিটা মানে আমি জানো P/B। এইটো মেথছ আমি সহজকৈ কৰাইছোঁ কাৰণ যিহেতু এংগুল এ কৈছে চব, সেইকাৰণে আমি এইটো P/B/H দি কৰি দিছোঁ। তোমালোকে এনেকৈ কৰিবা। এইটো মেথছ হ'ব কিন্তু 1 আৰু 2 নহ'ব। 1 আৰু 2 তেনেকৈ AB BC এনেকৈ ছাইডবোৰ দিব লাগিব, P/B/H দিব নোৱাৰিবা ডাইৰেক্ট। পিৰ ভেলু কিমান দি আছে, পিৰ ভেলু হৈছে 3K আৰু বিৰ ভেলু দি আছে কিমান আমাৰ ওলাইছে √7K, কে কেঞ্চেল, 3/7 পাই গ'লা। তাৰপিছত আমি আলোচনা কৰিম কুৱেশ্যন নম্বৰ 4। কুৱেশ্যন নম্বৰ 4ত কৈছে দিয়া আছে যে দিয়া আছে যে 15 cot A ইকুৱেল 8, তেন্তে চাইন এ আৰু চেক এ উলিওৱা। চোৱা ছেইম 3 নম্বৰ নিচিনা এ এনেকৈ দিয়া আছে। ফাৰ্ষ্টত আমাৰ কাম হৈছে এটা সমকোণী ত্ৰিভুজ বনাম। এইটো লেচনতেই সমকোণী ত্ৰিভুজ বনাব লাগিব, এনেকৈ যদি প্ৰমাণ কৰিব দিয়ে সমকোণী ত্ৰিভুজ বনাইছোঁ। এতিয়া ইয়াত যিটো এ কৈছে গতিকে এটো আমি ইয়াত ৰাখিম BC আৰু বি কোণটো আমি সমকোণ দিছোঁ। ধৰা হ'ল ABC ত্ৰিভুজৰ এংগল বি ইকুৱেল 90 ডিগ্ৰী, বা কোনোবাই ধৰিব ABC সমকোণী ত্ৰিভুজৰ এংগল বি ইকুৱেল 90 ডিগ্ৰী এনেকৈ ধৰিব। আৰু গিভেন কি দিয়া আছে চাওক, গিভেন 15 cot A ইকুৱেল 8, 15 cot A ইকুৱেল 8। চোৱা নাম্বাৰটো আমি সেইফালে পঠাই দিওঁ, cot A ইকুৱেল 8/15। এইটো গোটেইকেইটা এ কৈছে গতিকে এইটো ফিক্সড, ৰিজাৰ্ভেশ্যন বি থাকিব, এইটো পি থাকিব আৰু এইটো এছ আছে। এতিয়া cot থিটা মানে হৈছে B/P 8/15। therefore আমি বিৰ ভেলু লিখিব পাৰিম বি ইকুৱেল 8K কম, পি ইকুৱেল
15k আৰু কি নাই h ইকুৱেল হোৱাট hৰ ভেলু আমি নাজানো পাইথাগোৰাছৰ সূত্ৰ মতে আমি পাম পাইথাগোৰাছৰ সূত্ৰ মতে আমি লিখিব পাৰিম অতিভুজ স্কয়াৰ মানে h স্কয়াৰ ইকুৱেল বেস স্কয়াৰ প্লাস পারপেন্ডিকুলার স্কয়ার therefore h আমাৰ ওলাব লাগে ইয়াত h ইকুৱেল হোৱাট এই দুটা সাইড দিয়া আছে h ইকুৱেল ৰুট ওভাৰ b স্কয়াৰ প্লাস p স্কয়াৰ b ৰ ভ্যালু দিয়া আছে কিমান 8k স্কয়াৰ আৰু p ৰ ভ্যালু দিয়া আছে 15k স্কয়াৰ 8 স্কয়াৰ মানে হৈছে 64 আৰু k ৰ ওপৰত স্কয়াৰ আছে 15 স্কয়াৰ মানে 225 k ৰ ওপৰত স্কয়াৰ আছে এই দুটা আমি প্লাস কৰি দিও যদি 9 হ'ব আৰু 2 6 8 হ'ব আৰু 2 হ'ব অৰ্থাৎ আৰু k স্কয়াৰ 289 এটো হৈছে 17 স্কয়াৰ হয় 17k স্কয়াৰ 17 স্কয়াৰ কৰিলে 289 হয় ইকুৱেল 17k আমি পাই গৈছো অর্থাৎ আমি p b h তিনিটা আমি জানো এটা আমাৰ ম্যাথটো সহজ হৈ যাব এটা আমাক কি ওলাবলৈ কৈছে sin a আৰু sec a ফাৰ্স্টত আমি sin a ওলাও therefore sin a sin θ মানে কি আছিল p by h p ৰ ভ্যালু কিমান তোমালোকে কবা p ৰ ভ্যালু ইয়াত কিমান দিয়া আছে p ৰ ভ্যালু 15k আৰু h ৰ ভ্যালু দিয়া আছে 17k k কেনসেল 15 by 17 পাই গৈছা এতিয়া লাগে কি আমাৰ sec θ মানে হৈছে cos θ ৰ উল্টাটো cos θ হৈছে b by h এতিয়া হ'ব h by b হ'ব h ৰ ভ্যালু কিমান দিয়া আছে h ৰ ভ্যালু দিয়া আছে 17k আৰু b ৰ ভ্যালু দিয়া আছে 8k k কেনসেল 17 by 8 এটো আমি পাই গৈছো এতিয়া আমি আলোচনা কৰিম কোৱেশ্চন নম্বৰ 5 দিয়া আছে যে sec θ ইকুৱেল 13/12 আন ত্ৰিকোণমিতিক অনুপাতবোৰ উলিওৱা সো sec θ দিয়া আছে আন সকলোবোৰ ওলাব লাগে ত্ৰিকোণমিতিক অনুপাত আছে 6টা sin θ cos θ tan θ cot θ sec θ cosec θ গতিকে আমাৰ sec θ দিয়া আছে আৰু বাকিবোৰ ওলাম অনুপাতত দিয়া আছে যেনেকৈ 3 দিয়া আছে 4 দিয়া আছে 5 দিয়া আছে 3 দিয়া আছে 4 দিয়া আছে তেনেকৈ দিয়া আছে এতিয়া আমাৰ sec θ দিয়া আছে 13/12 অর্থাৎ আমি এটা সমকোণী ত্রিভুজ বানাম সেম আগৰটো নিচিনাই নাম দিছো এ বি সি যেহেতু গোটেইটা থিতা ওলাব লাগে সেম যেনেকৈ এ ওলাইছো আগৰটোত তেনেকৈ থিতা ওলাব লাগে এনেকৈ ইয়াত আমি থিতা বুলি ধৰি লৈছো হল নাম্বার 5 নম্বৰৰ সলিউশন ধৰা হল এ বি সি সমকোণী ত্ৰিভুজৰ এংগল বি ইকুৱেল 90 ডিগ্ৰী হল তোমালোকক মই দেখুৱাই দিওঁ তো হৈছে কে এ বি সি সমকোণী ত্ৰিভুজৰ এংগল বি 90 ডিগ্ৰী আৰু এংগল এ ইকুৱেল থিতা তুমি ধৰি ল'ব পাৰা এটা চোৱা যেটো এটো এংগলৰ কথা কৈছে এটো বি এটো পি এটো এস এইখিনি আমাক কনফাৰ্ম হ'ব এটা গিভেন হিয়াত আমাক দি দিছে এটা অনুপাত আমাক দি দিছে গিভেন sec থিতা ইকুৱেল 13/12 দিয়া আছে sec থিতা মানে cos থিতাৰ উল্টাটো cos থিতা মানে হৈছে b by h উল্টাও কি হ'ব h by b উল্টাকে h by b ইকুৱেল 13/12 therefore h ইকুৱেল 13k ধৰিব লাগিব b ইকুৱেল 12k আৰু কি নাই p ইকুৱেল হোৱাট য'ত তোমালোকে কেক ধ্ৰুৱক বুলি কবা কাৰণ অনুপাতত থাকিলে আমি ধৰো
তোমালোক যদি এতিয়া মোৰ চেনেল ছাবস্ক্ৰাইব কৰা নাই তোমালোকে ছাবস্ক্ৰাইব কৰি নকৰাকৈ কোনেও নাযাবা ছাবস্ক্ৰাইব কৰি থৈ দিবা হাফ ইয়াৰলি এক্সাম হওক বছৰীয়া এক্সাম হওক মই মেথছবোৰ দি থাকিম MCQ কমন দিম মেথছৰ MCQ কমন কুৱেশ্যন দিম আৰু এনেকৈ তোমালোকক বুজাই গৈ থাকিম এই সব পাইথাগোৰাছৰ সূত্ৰটো আমি যদি ইউজ কৰোঁ পাইথাগোৰাছৰ সূত্ৰ মতে তোমালোকে ফুল লিখিবা মই শৰ্টকৈ লিখিছোঁ সো কি হ'ব ফৰ্মুলাটো AC স্কয়াৰ ইকুৱেল P স্কয়াৰ B স্কয়াৰ প্লাছ P স্কয়াৰ হ'ব এতিয়া এছৰ ভ্যালু হৈছে 13 K স্কয়াৰ আৰু বিৰ ভ্যালু হৈছে 12 K স্কয়াৰ হোল স্কয়াৰ প্লাছ P স্কয়াৰ 13 K স্কয়াৰ মানে হৈছে 169 K স্কয়াৰ और 12 K स्क्वायर से 144 इफाले आइले माइनस 144 K स्क्वायर इक्वल P स्क्वायर केनेकुवा लागि আছে তোমালোকে কমেন্ট বক্সত কমেন্ট কৰি জনাবা তোমালোকে বুজি পাইছা না নাই মেথছবোৰ টেকনিকটো বুজি পাইছা না নাই এতিয়া সব 25 169 পৰা যেতিয়া 144 বাদ দিম 25 K স্কয়াৰ হ'ব আৰু 9 পৰা 4 গলে 5 6 পৰা 4 গলে 2 হ'ব এতিয়া এটো লিখিব পাৰিম 5 K হোল স্কয়াৰ ইকুৱেল P স্কয়াৰ 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 কেনসেল তুমি পিৰ ভ্যালু পাই গৈছা 5K পাই গৈছা এইখিনিলৈকে তোমালোকে ঠিকই আছে দুনিয়াকে বুজি পাইছা মই তিনিটা বাহু আমি উলাই লৈছো দুটা বাহু অনুপাতটো দি দিছিল আমি আৰু এটা উলাই লৈছো এতিয়া আমাৰ গুটিখিনি উলাব লাগিব ফাৰ্ষ্টত আমি sin থিটা উলাম একেবাৰে সহজ হয় sin থিটা মানে হৈছে যেটো ফিক্সড থিটা ইয়াত আছে sin থিটা মানে হৈছে p/s পিৰ ভ্যালু কিমান দি আছে 5K আৰু s ৰ ভ্যালু আছে 13K K cancel তুমি কিমান পাইছা 5/13 পাই গৈছা sin থিটা ওলালে এতিয়া তুমি cos থিটা ওলোৱা cos থিটা ইকুৱেল b/s হয় বিৰ ভ্যালু দি আছে কিমান 12K আৰু s ৰ ভ্যালু দি আছে 13K K cancel কিমান পালা 12/13 পাই গলা sin থিটা cos থিটা এতিয়া আমি tan থিটা ওলাম tan থিটা মানে হৈছে p/b পিৰ ভ্যালু দি আছে 5K और बीर भ्यालु दिया আছে 12K K कैंसिल 5/12 sin थीटा cos tan थीटा cos थीटा যেতিয়া cos थीटा ওলাবা tan थीटार উল্টাটো হ'ব b/p কিমান হ'ব এটো উল্টা দিলে হ'ল 12/5 হ'ব sec थीटा দিয়া আছে এতিয়া আমি cos थीटा ওলাম cosec थीटा মানে হৈছে sin थीटार উল্টাটো h/p কিমান হ'ব 13/5 হ'ব নিশ্চয় তোমালোকে এটো দুনিয়াকে বুজি পাইছা তাৰপিছত আমি আলোচনা কৰিম কোৱেশ্চন নম্বৰ 6 তোমালোক যদি এতিয়া সাবস্ক্ৰাইব কৰা নাই প্লিজ কোনেও সাবস্ক্ৰাইব কৰি নকৰাকে তোমালোক নাযাবা সকলোৱে তোমালোকে সাবস্ক্ৰাইব কৰিবা আৰু কেনেকুৱা লাগিছে কমেন্ট বক্সত কমেন্ট কৰি জনাবা তাৰপিছত আমি 6 নম্বৰ কোৱেশ্চনটো আলোচনা কৰো 6 নম্বৰ কোৱেশ্চনত দি আছে যদি এংগল A আৰু এংগল B সূক্ষ্মকোণ হয় অৰ্থাৎ কোণ A আৰু কোণ B সূক্ষ্মকোণ হয় যাতে cos A = cos B তেন্তে দেখুৱা যে एंगल A इक्वल एंगल B अर्थात ये आम एकेबारे सहज नियमत करिम बेलेगे बेलेग धरणे करे आमी इंटरनेटत जेनेके आछे तेनेके करिम गति तुम्हालोके चाइ जाबा मैं सहजके कराइ दिम फार्स्टर काम होइसे आमी एटा समकोणी त्रिभुज बनाम नाम दिम A B C लिखिम धरा हल ABC समकोणी त्रिभुजर त्रिभुजर एंगल B इक्वल 90 डिग्री और सॉरी ইয়াত কৈছে A কোণ আৰু B কোণ সূক্ষ্মকোণ গতিকে এটো C ক'ব লাগিব তো A এটো B ক'ব লাগিব গতিকে C কোণটো 90 ডিগ্ৰী হয় আৰু ত্ৰিভুজৰ C কোণ 90 ডিগ্ৰী एंगल A और B সূক্ষ্মকোণ এতিয়া আমাৰ কি দি আছে cos A = cos B given cos A = cos B এইখিনি আমাৰ দিয়া আছে implies cos A কৈছে যেতিয়া A কৈছে এংগল এটো B হ'ব এটো P হ'ব আৰু এটো S হ'ব লেকিন cos θ মানে হৈছে B/S
মানে বি মানে কি এছ চি হয়। এতিয়া চোৱা এংগল বদলি গৈছে, এবাৰ এ কৈছে এবাৰ বি কৈছে, গতিকে আমি পি বি ধৰিব নোৱাৰিম, ইয়াত বাহুকেইটা ধৰিব লাগিব। বি বি মানে হৈছে এছ চি আৰু এছ মানে হৈছে এ বি, এছ চি বাই এ বি। এতিয়া কৈছে কছ বি, যেতিয়া বি কৈছে এংগল বি কৈছে, এইটো পি এতিয়া কেঞ্চেল হৈ যাব, এইটো হৈ যাব বি, এইটো হৈ যাব পি। এতিয়া আকৌ কছ থিটা বি বাই এইচ, এতিয়া বি এইটো হ'ব বি চি বাই এ বি, এ বি কেঞ্চেল, গতিকে ইয়াত তুমি কি পাইছা এছ চি ইকুৱেল বি চি পালা। লিখিবা যিহেতু এ বি চি ত্ৰিভুজৰ এছ চি ইকুৱেল বি চি, এতেকে এই বাহু দুটাৰ সন্মুখৰ কোণ দুটা সমান, কোণ দুটা সমান হ'ব। গতিকে এছ চি আৰু বি চি, এছ চি বাহুৰ সন্মুখৰ কোণ হৈছে বি আৰু বি চি বাহুৰ সন্মুখৰ কোণ হৈছে এ, দিয়াৰ ফৰ এংগল এ ইকুৱেল এংগল বি। নিশ্চয় তোমালোকে এইটো বুজি পাইছা। এতিয়া আমি আলোচনা কৰিম কুৱেশ্যন নম্বৰ 7। কুৱেশ্যন নম্বৰ 7ত কৈছে যে যদি কট থিটা ইকুৱেল 7/8 তেন্তে মান উলিওৱা। 1 নম্বৰ 1 প্লাছ সাইন থিটা 1 মাইনাছ সাইন থিটা ডিভাইড 1 প্লাছ কছ থিটা হোল ইনটু 1 মাইনাছ কছ থিটা আৰু এটা কট স্কুৱাৰ থিটা ওলাব লাগে। সেম নিয়ম এটাই হয়, আমি কি ধৰিম, ফাৰ্ষ্টত এটা সমকোণ ত্ৰিভুজ বনাম, নাম দিম এইটো এ বি চি। চোৱা ইয়াত গোটেইখিনি কি কৈছে, চোৱা গোটেইখিনি কৈ দিছে ইয়াত যেন থিতা। চোৱা ইয়াতো থিতা দি আছে আৰু ইয়াতো থিতা থিতা ওলাব লাগে, গতিকে আমি এইটো থিতা বুলি ধৰি লৈছোঁ আৰু এইটো কি হৈছে বি হ'ব, এইটো পি হ'ব, এইটো এইচ হ'ব। ধৰা হ'ল এ বি চি সমকোণী ত্ৰিভুজৰ এ বি চি সমকোণী ত্ৰিভুজৰ এংগল বি ইকুৱেল 90 ডিগ্ৰী আৰু এংগল এ ইকুৱেল থিতা। এতিয়া আমাক দি দিছে কি গিভেন, সিহঁতে দুটা বাহু দিছে আমাক, অনুপাতত দি দিছে, দেখিছা অনুপাতত থাকিলে আমি পাৰ্থক্য সূত্ৰ মাৰি ওলাম। কট থিটা ইকুৱেল 7/8 দিয়া আছে। কট থিটা মানে হৈছে বি বাই পি, বি বাই পি অর্থাৎ বি বাই পি ইকুয়াল 7/8। দিয়ার ফর বি ইকুয়াল 7কে, পি ইকুয়াল 8কে, আমার কি নাই এইচ ইকুয়াল 8। কে মানে কি, কে মানে হয়েছে ধ্রুবক, কি ওলাব লাগে আমার এইচ ওলাব লাগে। পাইথাগোরাসৰ সূত্ৰটো আমি ইউজ কৰি দিম ইয়াত। পাইথাগোরাসৰ সূত্ৰৰ মতে তোমালোকে ফুল লিখিবা। এতিয়া যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। কিন্তু এইচ ইকুৱেল একেবাৰে ওলাম এইটো √/b² + p²। বিৰ ভেলু দিয়া আছে 7k², পিৰ ভেলু দিয়া আছে 8k²। 7k 49k² আৰু 8k 64k²। যেতিয়া তুমি প্লাছ কৰি দিবা এই দুটা, k² হ'ব 4 9 13 3 1 6 4 10 11 113। এইটো স্কুৱাৰ নাম্বাৰ নহয়, অৰ্থাৎ বৰ্গসংখ্যা নহয়, গতিকে আমি এইটো √/, থাকিয়ে যাব। গতিকে ইয়াত কি হ'ব √113, কেৰ ওপৰত স্কুৱাৰ আছে, কে বাহিৰত ফ্ৰীডম হৈ গ'ল। এতিয়া আমাৰ কি ওলাব লাগে, এতিয়া চোৱা তিনিটা জানো, পি জানো আৰু এইচ আমি ওলাই লৈছোঁ হ'ল। এতিয়া আমাৰ ওলাব লাগে 1 নম্বৰ যে 1 প্লাছ সাইন থিটা হোল ইনটু 1 মাইনাছ সাইন থিটা 1 প্লাছ কছ থিটা হোল ইনটু 1 মাইনাছ কছ থিটা। এইখিনি আমাৰ ওলাব লাগে। 1 সাইন থিটা মানে কি, পি বাই এইচ লিখিলোঁ আমি
ব্ৰেকেট 1 minus b by h 1 minus cos theta 1 plus cos theta মানে হৈছে b by h 1 minus b by h ইয়াতো এইটো বহাইছোঁ আমি ইয়াত ইকুৱেল চিন দিছোঁ এতিয়া 1 plus pৰ ভেলু কিমান দিয়া আছে 8k আৰু hৰ ভেলু দিয়া আছে √113 k টো দূৰত আকৌ সেম নাম্বাৰ মাইনাসৰ হ'ব আৰু 8k 113 √1 আছে √113k আৰু তলত হ'ব 1 plus b মানে হৈছে 7k আৰু h মানে √113k আকৌ 1 minus 7k √113k এইখিনি আমি লিখিলোঁ এতিয়া আমি চোৱা ইয়াত সমাধানটো আমি কৰি লওঁ এটুকে কেনসেল এটুকে কেনসেল কে কেনসেল কে কেনসেল ইয়াত চোৱা a plus b whole into a minus b তেতিয়া আমি কি লিখিব পাৰিম a square minus b square মানে নিজে নিজৰ ওপৰত স্কয়াৰ দি দিব অলপ কৰিব ইয়াতো a plus b into a minus b a square minus b square স্কয়াৰ আৰু √ওভাৰ কেনসেল স্কয়াৰ আৰু √ওভাৰ কেনসেল আমি ইয়াত আহি গৈছোঁ মেশটো লৈ পেলাই যেটা আমাৰ আনসার ওলাব এতিয়া চোৱা আমি ইয়াত কি পাম 1 minus 1 স্কয়াৰ মানে 1 minus 8 স্কয়াৰ মানে 64 113 ইয়াতো পাম 1 minus 7 by 7 মানে 49 7 স্কয়াৰ আছে 49 113 উপর যদি আমি লহাগু লম লহাগু হ'ব 113 minus 64 ইয়াত হ'ব 113 minus 49 113 কেনসেল হৈ গ'ল এতিয়া 113 পৰা যেতিয়া আমি মাইনাস কৰিম 113 পৰা আমি 64 মাইনাস কৰিম 13 পৰা 4 গ'লে 9 ইয়াত লৈছে 10 4 কিমান হ'ব 49 আছে আৰু এটা মাইনাস আছে 113 পৰা 49 113 পৰা 49 মাইনাস কৰিম 13 পৰা 9 গ'লে কিমান হ'ব 4 হ'ব আৰু ইয়াত হৈ গ'ল 10 4 গ'লে 64 তাত এইটো হৈছে আমাৰ ভেলু তাৰপিছত 2 নম্বৰটো আমি ওলাই দিও একেবাৰে সহজ হয় কৈছে cot স্কয়াৰ থিটা সো cot থিটা মানে হৈছে b by cos থিটা সো cot থিটা ভেলু দিয়াই আছিল কিমান 7/8 এই সো ইয়াতে আছে cot থিটা মানে 7/8 ওপৰত স্কয়াৰ দি দিছো 7 স্কয়াৰ মানে হৈছে 49 8 স্কয়াৰ মানে 64 নিশ্চয় এইটো ধৰিব পাৰিছা তোমালোকে ইমান টান হয় সহজে আছে তোমালোকে চাই লবা তাৰপিছত আমি আলোচনা কৰিম কোৱেশ্চন নম্বৰ 8 কোৱেশ্চন নম্বৰ 8 ত দিয়া আছে যদি 3 cot a = 4 তেন্তে 1 minus tan স্কয়াৰ 1 plus tan স্কয়াৰ = cos স্কয়াৰ minus sin স্কয়াৰ হ'ব নে নহয় পৰীক্ষা কৰা মানে লেফট হ্যান্ড সাইড আৰু ৰাইট হ্যান্ড সাইড কৰিব লাগিব ইয়াত এটা ম্যাথছ কমন আছে ইয়াতো ইয়া আছে গোটেই কেইটা এংগুল এ দিয়া আছে গতিকে পিবি দি আমি ম্যাথটো কৰি পেলাম সহজকে কৰি পেলাম নিশ্চয় তোমালোকে ধৰিব পাৰিছা ফাৰ্ষ্টত আমাৰ কামে হৈছে এটা সমকোণী ত্ৰিভুজ আমি বনাবই লাগিব ইয়াত সমকোণী ত্ৰিভুজ নবনাকে আমি ম্যাথটো কৰিব নোৱাৰিম সমকোণী ত্ৰিভুজটো আমি বনাই লৈছো ইয়াত নাম দিছো তো এ বি সি এটো আমি ইয়াত ৰাখিছো গতিকে এটো বি হ'ব এটো পি হ'ব এটো এস হ'ব কাৰণ চেঞ্জ নহয় কাৰণ গোটেইটা এংগল আছে ধৰা হল এবিসি ত্ৰিভুজৰ এবিসি সমকোণী ত্ৰিভুজৰ angle B equal 90 degree given কি দিয়া আছে 3 cot a equal 4 দিয়া আছে cot a equal 4/3 3 to হেবালে গুছি গল cot থিটা মানে আছে b by p 4/3 therefore b equal তুমি 4 কে ক'ব পাৰিবা p equal 3 কে ক'ব পাৰিবা আৰু s equal 8 য'ত কে ধ্ৰুবক
এতিয়া আমি ফৰ্মুলা মাৰি দিম পাইথাগোৰাছৰ সূত্ৰ মতে h ইকুৱেল ৰুট অভাৰ v স্কয়াৰ প্লাছ p স্কয়াৰ বিৰ ভ্যালু দিয়া আছে 4k হোল স্কয়াৰ আৰু পিৰ ভ্যালু দিয়া আছে 3k হোল স্কয়াৰ 16k স্কয়াৰ প্লাছ 9k স্কয়াৰ কিমান হৈ যাব 25k স্কয়াৰ হ'ব মানে এইটো তুমি লিখিব পাৰিবা 5k হোল স্কয়াৰ এটা ক্যান্সেল মানে পাই গলা কিমান 5k পাই গলা মানে তিনটা সাইড তুমি এতিয়া জানিলা এতিয়া আমি লেফট হ্যান্ড সাইড কিনি পাতো লেফট হ্যান্ড সাইড দিয়া আছে যে 1 minus 10 square divide 1 plus 10 square 1 minus 10 দিতা মানে p by p whole square 1 plus p by p whole square এটা মাইনাসৰ এটা প্লাসৰ 1 minus p ৰ ভ্যালু দিয়া আছে কিমান p ৰ ভ্যালু হৈছে 3k আৰু b ৰ ভ্যালু দিয়া আছে b ৰ ভ্যালু দিয়া আছে 4k হল তাৰ পিছত 1 প্লাস আকৌ p by b 3k 4k 4k এর স্কয়ার আছে k ক্যান্সেল হৈ গ'ল কি পালা 1 minus 9 by 16 1 plus 9 by 16 পালাম এতিয়া যদি আমি ইয়াত এলসিএম লৈ লও এলসিএম ললে এলসিএম কিমান হ'ব 16 হ'ব এলসিএম ইয়াত হ'ব 16 minus 9 আৰু ইয়াত যদি 16 এলসিএম লও হ'ব 16 plus 9 অর্থাৎ আমি কিমান পাই যাম ইয়াত 16 ক্যান্সেল ষোল্ল পৰা নগলে হ'ব 7 ষোল্ল আৰু 9 প্লাস কৰি দিলে হৈ যাব 25 7 by 25 পালো আমি লেফট হ্যান্ড সাইড এতিয়া আমি ওলাম রাইট হ্যান্ড সাইড দি আছে cos স্কয়ার a minus sin স্কয়ার a cos থিটা মানে হৈছে b by s over স্কয়ার sin থিটা মানে হৈছে b by s over স্কয়ার b এর ভ্যালু দিয়া আছে কিমান 4k আৰু h এর ভ্যালু দিয়া আছে আমি ওলাইছো 5k minus p এর ভ্যালু দিয়া আছে 3k h এর ভ্যালু 5k স্কয়ার k ক্যান্সেল কিমান পাই যাম আমি ইয়াত 1625 minus 925 এতিয়া এলসিএম লম 25 কি হ'ব 16 minus 9 অর্থাৎ 16 এর পর 9 গুছি গলে কিমান 725 অর্থাৎ কি পালো লেফট হ্যান্ড সাইড আর রাইট হ্যান্ড সাইড ইকুয়াল পালো therefore লেফট হ্যান্ড সাইড ইকুয়াল রাইট হ্যান্ড সাইড নিশ্চয় তোমালোকে এটো বুজি পাইছা তার পিছত আমি কোৱেশ্চন নম্বৰ আলোচনা কৰিম 9 তোমালোকে পিছৰ ম্যাথছ কেটা পাবলৈ হলে 9 10 11 12 পিছৰ ভিডিও চাব লাগিব গতিকে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা অহাকালি মই নেক্সট ভিডিও দি আছো